We want ST, 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 no ST, no rest. no rest, no rest. We want Kamtapur, Kamtapur. Sarkar go back, Go back, go back. অন্যায় করলে সহ্য করা নহব, নহব, নহব। রাজবংশী বিরোধী হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। no ST, no rest. No rest, no rest. বিজেপি সরকার হায় হায়, Hi, 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 hi. বিজেপি সরকার go back, Go back, go back. বিজেপি সরকার মিছলিয়া। মিছলিয়া, মিছলিয়া। চিৰাং জিলা কদমতলা চিলাৰায় ভৱনত আমাৰ যি আক্ৰাসুৰ 34তম যি আমাৰ প্ৰতিষ্ঠা দিৱস আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী পুৱাৰ যি আমাৰ 9 বজাত যি আমাৰ ফ্লেগ হোষ্টিং হৈছে, শ্বহীদ বেদীত মাল্য অৰ্পণ, চিলাৰায় প্ৰতিমূৰ্তিত আমি মাল্য অৰ্পণ, আমি যি কাৰ্যসূচী ইয়াৰ মাজতে আমি যি আমাৰ ছাত্ৰ ছাত্ৰী যি আমাৰ মাধ্যমিক উচ্চ মাধ্যমিক পৰীক্ষাত পাছ কৰিছে এই ছাত্ৰ ছাত্ৰীসকলক আমি মানপত্ৰ দি আমি সম্বোধনা অনুষ্ঠান এটা আয়োজন কৰিছোঁ। লগতে আমি এটা আলোচনা চক্ৰ আৰু সাংগঠনিকভাৱে আমি এটা বিভিন্ন এটা কাৰ্যপন্থা হাতত লোৱাৰ কাৰণে আমি এটা আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী প্ৰায় শেষেই হৈছে। বিশেষকৈ এই পবিত্ৰ দিনৰ পৰা আমি এটা বস্তু প্ৰতিশ্ৰুতি লৈছোঁ, প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অহা দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাবোৰ ৰাজ্য নোহোৱালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। এই সংগ্ৰাম কেতিয়াও কোনো চৰকাৰে আমাক কিনিব নোৱাৰে আৰু কোনো এজন ব্যক্তিগত নেতাই হওক বা কোনো এটা দুষ্ট চক্ৰই হওক আমাৰ কিন্তু আন্দোলন স্থগিত কৰিব নোৱাৰে। ইতিমধ্যে আমি আজি সংকল্পবদ্ধ হৈছোঁ। ইতিমধ্যে আমাৰ ছিনিয়ৰ বুদ্ধিজীৱিক মহল আৰু আমাৰ যি আমাৰ গুৰুজন ব্যক্তিসকল আছে, আমি যি সকলোৱে মিলি এটা পবিত্ৰ দিনত আমি ঐক্যবদ্ধ হৈ আমি এটা প্ৰতিজ্ঞা কৰিছোঁ যে অহা যি আমাৰ বিধানসভা 26ত আহি আছে, এই বিধানসভা পূৰ্বে যদি কোচ ৰাজবংশী জনজাতিকৰণ কৰা নহয়, লগতে আপোনালোকে জানে আমাৰ KLৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া, ইতিমধ্যে আমাৰ KLৰ যি আমাৰ চেয়াৰমেন বা প্ৰেচিডেণ্ট DL কোচ, ইতিমধ্যে তেখেতো ভাৰতত আহিছে। ভাৰত চৰকাৰৰ আহ্বানত তথা অসম চৰকাৰৰ আহ্বানত গোটেইখিনি বস্তু যাতে আমাৰ জীৱন সিংহৰ নেতৃত্বতে হওক বা KLৰ যিখিনি শান্তি চুক্তিৰ প্ৰচেছ, এই প্ৰচেছখিনি যাতে কোনো ধৰণে হেতালি খেলা কৰা নহয়, টোটেলি যাতে এটা পজিটিভ এটা সদিচ্ছাৰ ভাৱ দেখাই যাতে আৰম্ভণি কৰা হয়, এইখিনি আমি আহ্বান কৰিছোঁ। আৰু আপোনালোকে জানে যিহেতু অহা 22 আগষ্টৰ পৰা অসমৰ মানে শীতকালীন অধিৱেশন আৰম্ভ হ'ব, আমি অচিৰেই আগষ্ট মাহৰ পৰাই আমি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিম। বিশেষকৈ আমি প্ৰথম দিনাখন যেদিনা আমাৰ প্ৰথম শীতকালীন বাজেট অধিৱেশন আৰম্ভ হ'ব, সেইদিনা আমি গুৱাহাটী সচলত আমি এটা এটা আমি ৰাইজৰ দল গৈ তাতে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। অনাচনে হওক বা ধৰ্ণাই হওক, আমি যিহেতু ইতিমধ্যে এক্সিকিউটিভ কৰা নাই, অহা আমি এসপ্তাহৰ ভিতৰত এক্সিকিউটিভ কৰি তাতে আমি প্ৰথম দিনত আমি 3 ঘণ্টীয়া যি আমাৰ ধৰ্ণাই হওক বা অনশনে হওক আমি কাৰ্যসূচী ল'ম। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান চৰকাৰে এটা ডমিনেট পলিচি কৰিব বিচাৰে। আমি গণতন্ত্ৰক আমি মানে সন্মান দিব পৰা নাই, ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক। আমি কিবা এটা আমি অধিকাৰৰ কাৰণে আন্দোলন কৰিব গ'লে আমাক বিভিন্ন সময়ত আমাক হেঁচা দিয়ে, বিশেষকৈ এটা প্ৰশাসনে হওক বা যিকোনো নিয়ন্ত্ৰণ কৰি আমাক এটা ডমিনেট পলিচি কৰিব মানে আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি বেলেগ এটা চিন্তা কৰিছিলোঁ, আমি এটা ইউনিক পৰ্যায়, আমি এটা নৱপ্ৰজন্মক আমি এটা আপগ্ৰেডেশ্যন কৰিব বিচাৰোঁ বা আমি জনজাগৰণ কৰিব বিচাৰিছোঁ যে আমি এই মুহূৰ্তত আমাৰ এটা লক্ষ্যত আমি বা আমাৰ এটা ধাৰণা হৈছে যে আমি জনসাধাৰণক যদি আমি জাগ্ৰত নকৰোঁ, কাৰণ এই যে আপোনালোকে জানে যে বিজেপি চৰকাৰখন কি ধৰণে চৰকাৰ বা কি ধৰণে শাসন ৰাজ চলি আছে। বিশেষকৈ আমি আমাৰ এই যুৱ চামক উঠি অহাৰ কাৰণে বা ৰাইজক আমি সচেতন কৰাৰ কাৰণে আমি এটা বৃহৎ এটা পৰিকল্পনা ৰচনা কৰিছোঁ। আৰু আমি যি আমাৰ আগষ্ট মাহৰ পৰা যি আমাৰ ধাৰাবাহিক আন্দোলন হ'ব, এই আন্দোলনৰ প্ৰথম আন্দোলন হ'ব আমাৰ দিছপুৰত ধৰ্ণা। সেকেন্ডলি হ'ব আমাৰ যি আমাৰ নামনি পাৰ্ট আছে, মানে ক'বলৈ গ'লে যি মানে বংগ বৰ্ডাৰ, আপোনালোকে যে ইফালে যদি চাই আমাৰ শ্ৰীৰামপুৰ, এইফালে আছে ছাগলীয়াঘাট। আমি শ্ৰীৰামপুৰ গেটৰ পৰা আমি মিনিমাম 300 মতন, আমি 300 নিচিনা মানুহ আমাৰ আক্ৰাসুৰ সতীৰ্থ ৰাইজে আমি চাইকেলেদি গৈ তাতে দিছপুৰত আমি এটা মানে প্ৰতিনিধি দল গৈ আমি প্ৰতিবাদ আমি দেখাই দিম চৰকাৰক যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ আপোনালোকে কিয় খেলা কৰি আহিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা অসমৰ সমস্যা নহয় নেকি? কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যা, পৃথক কমতাপুৰৰ ৰাজ্যৰ সমস্যা, কোচ ৰাজবংশীৰ যি আমাৰ দাবী উত্থাপন কৰি আছে, এইটো কি খিলঞ্জীয়া চৰকাৰৰ এইটো দায়বদ্ধতা আছেনে নাই? বা ভূমি অধিকাৰৰখিনি যদি আমাৰ খিলঞ্জীয়াৰ কথা কৈ থাকে চৰকাৰখনে, তেখেতৰ দায়িত্ব আছেনে নাই যে খিলঞ্জীয়াক অস্তিত্ব ৰক্ষা কৰিব লাগে? আমি বৰ্তমান দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰ যি ধৰণৰ দম্ভালি মানে কথা কয় যে খিলঞ্জীয়াৰ চৰকাৰ, ভূমিপুত্ৰ চৰকাৰ খিলঞ্জীয়াক ৰক্ষা কৰি আছে, খিলঞ্জীয়াৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰে। আমি বাস্তৱ প্ৰেক্ষাপটত আমি দেখিবলৈ পোৱা নাই। কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহুত দিনৰ পৰা আমি বিভিন্ন সময়ত বিভিন্ন আন্দোলন কাৰ্যসূচী লৈছিলোঁ। আজি আপোনালোকে চাওক, ধাৰাবাহিকভাৱে আমি ৰেলপথ অৱৰোধ, হাইৱে অৱৰোধ আমি বিভিন্ন সময়ত বন্ধ দিছিলোঁ, বিভিন্ন সময়ত বিভিন্ন কাৰ্যপন্থা হাতত লৈছিলোঁ। কিন্তু তথাপিতো আজি ভাৰত চৰকাৰ হওক অসম চৰকাৰ কোনো ধৰণৰ আমি সদিচ্ছা দেখা নাই। বাৰম্বাৰ আমাৰ
এইফালে আমাৰ অসমৰ মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ থাকে যে 90% কোচ ৰাজবংশী জনজাতিকৰণ প্ৰক্ৰিয়া এটা প্ৰচেছ চলি আছে আৰু সেইদিনা আমি দেখিবলৈ পালোঁ দিল্লী মিনিষ্টাৰে যে আজিৰ তাৰিখত প্ৰতিবেদনে পঠা নাই মিডিয়াই বা আমাৰ সাংবাদিক বন্ধুসকলে যেতিয়া কুৱেশ্যন কৰে তেতিয়া তাকে মানে গা এৰা দি চলিব বিচাৰিছে সেইকাৰণে আমি নিতেও মানে দুখিত যে বিজেপি চৰকাৰখনে এনেধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যি আমাৰ বৰ্বৰভাৱে যি আমাৰ মানে অন্যায় এইটো কেতিয়াও সহ্য কৰা নহ'ব আমি আগষ্ট মাহৰ ভিতৰতে আমি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ ইতিমধ্যে আমি আজিৰ এই পবিত্ৰ স্থলীটোৰ পৰা এটা সকীয়নি দিব বিচাৰিছোঁ অসম চৰকাৰ তথা বিজেপি চৰকাৰক যে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীক লৈ আৱেগ অনুভূতি লৈ আপোনালোকে খেলা নকৰিব আৰু আপোনালোকে ভাবিছে নেকি যে কোচ ৰাজবংশী জনগোষ্ঠীৰ অবিহনে আপোনালোকৰ চিট সুৰক্ষিত থাকিব কেতিয়াও নহয় আপোনালোকে নাজানে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ কিমান আছে আজি উজনি নামনি গোটেইখিনি যদি আমি ঐক্যবদ্ধ হওঁ আমি চৰকাৰখন এটা চৰকাৰৰ যি আমাৰ CM ডাঙৰীয়া যি ভাবিছে আমি এটা হেলাই দিব পৰাৰ কেপাচিটি আছে সেইকাৰণে আমি আন্দোলন কৰিম অহা আমাৰ আগষ্ট মাহৰ পৰা আমাৰ ধাৰাবাহিক আন্দোলন হ'ব প্ৰথম হ'ব আমাৰ মানে তাতে ধৰ্ণা তাতে ছেকেণ্ডলি আমাৰ হ'ব যি আমাৰ চাইকেল ৰেলী আমি নামনি অসম শ্ৰীৰামপুৰৰ পৰা আমি দিছপুৰলৈ চাইকেলে গৈ তাতে আমি প্ৰতিবাদ কৰিম যে কোচ ৰাজবংশী জনগোষ্ঠীক যিসমূহ সমস্যা সমাধান কৰিব লাগে আৰু যদি এইখিনি কৰাৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা কোনো ধৰণৰ গা নলৰে তেনেহ'লে আমি লাষ্টত অসম বন্ধ কাৰ্যসূচী লোৱাৰ কাৰণে বাধ্য হ'ম